Question 1. Which national park is famous for one-horned rhinos? এই প্ৰশ্নটোত সুধিছে কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। Question 2. In which state does the sunset in India? এই প্ৰশ্নটোত সুধিছে ভাৰতত সূৰ্য কোন ৰাজ্যত অস্ত যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্যত সূৰ্য অস্ত যায়। Question 3. India is located in which hemisphere? এই প্ৰশ্নটোত সুধিছে ভাৰত কোনটো গোলাৰ্ধত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰ্থ-ইণ্ড। ভাৰত দক্ষিণ গোলাৰ্ধত অৱস্থিত। Question 4. Who was popularly known as the Shakespeare of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনপ্ৰিয়ভাৱে কাক জনা গৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিদাস। ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনপ্ৰিয়ভাৱে কালিদাসক জনা গৈছিল। Question 5. জামে মছজিদ ইজ লোকেটেড ইন হুইচ চিটি অফ ইণ্ডিয়া? এই প্ৰশ্নটোত সুধিছে জামে মছজিদ ভাৰতৰ কোনখন চহৰত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অল্ড দিল্লী। জামে মছজিদ পুৰণি দিল্লীত অৱস্থিত। Question 6. In which year did the Titanic sink is the North Atlantic Ocean? এই প্ৰশ্নটোত সুধিছে উত্তৰ আটলাণ্টিক মহাসাগৰত টাইটানিক জাহাজখন কোন বছৰত ডুব গৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1912। উত্তৰ আটলাণ্টিক মহাসাগৰত টাইটানিক জাহাজখন 1912 চনত ডুব গৈছিল। Question 7. Which country has fastest internet in the world? এই প্ৰশ্নটোত সুধিছে বিশ্বৰ ভিতৰত কোনখন দেশত দ্ৰুততম ইণ্টাৰনেট আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাউথ কোৰিয়া। বিশ্বৰ ভিতৰত চাউথ কোৰিয়া নামৰ দেশত দ্ৰুততম ইণ্টাৰনেট আছে। Question 8. Who is known as the father of nation in India? এই প্ৰশ্নটোত সুধিছে ভাৰতত জাতিৰ পিতা হিচাপে কাক জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। ভাৰতত জাতিৰ পিতা হিচাপে মহাত্মা গান্ধীক জনা যায়। Question 9. What was the name of মহাত্মা গান্ধী's wife? এই প্ৰশ্নটোত সুধিছে মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কস্তুৰবা গান্ধী। মহাত্মা গান্ধীৰ পত্নীজনীৰ নাম হৈছে কস্তুৰবা গান্ধী। Question 10. Who gave the slogan back to the beds? এই প্ৰশ্নটোত সুধিছে বেদলৈ উভতি যাওক শ্লোগান কোনে দিছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দয়ানন্দ সৰস্বতী। বেদলৈ উভতি যাওক শ্লোগান দয়ানন্দ সৰস্বতীয়ে দিছিল।